আমাৰ অসমীয়াৰ বেমাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে জানে? অসমীয়াই যেতিয়াৰ পৰা অসমীয়া হোৱা বাদ দিছে তেতিয়াৰ পৰা বেমাৰ হোৱা আৰম্ভ হৈছে। মনত আছে আপুনি সান্দহ গুড়া কেতিয়া খাইছিলে লাষ্ট? খাৰৰ আঞ্জাখন কেতিয়া খাইছিলে মনত আছেনে? ইয়াত চাগে আপোনালোক অলপ ভাগ্যৱান, আপোনালোকৰ ঘৰত খাৰ আছে। মই দিল্লীত থাকোঁতে খাৰ চাৰৰ লেঠাই নাই। অসমীয়া আমি নামটোৱে খাৰ খোৱা অসমীয়া, হয় নাই? যেতিয়াৰ পৰা অসমীয়াই অসমীয়া হোৱা বাদ দিছে তেতিয়াৰ পৰা বেমাৰ আৰম্ভ হৈছে। তেতিয়াৰ পৰা অসমীয়াই খাৰ টেঙা এইবোৰ নাখায়। এই চুইগিৰ পৰা, এই কিবাহৰ পৰা, KFC, মেকডনাল্ড, এই মেগী এইবোৰ খোৱা হৈছে, ম'ম', চাওমিন এইবোৰ খোৱা হৈছে, তেতিয়া বেমাৰ আৰম্ভ হৈছে। যেতিয়াৰ পৰা অসমীয়াই অসমীয়া হোৱা বাদ দিছে তেতিয়াৰ পৰা বেমাৰ আৰম্ভ হৈছে। আগতে ককা আইতাহঁতে কেনে খোজ কাঢ়িছিলে? মই মাত্ৰ চেনেলযোৰ যে খুলি লৈছো, আচলতে মই সেইকাৰণে কৈছো আপুনি অলপ লক্ষ্য কৰিব মই কি কৰি আছো। খালী ভৰি, ককা আইতাহঁতে খালী ভৰিৰে খোজ কাঢ়িছিলে নে? বেমাৰ নাছিল। এতিয়া বিধে বিধে ভেৰাইটিজ চেণ্ডেল আৰু জোতা, ৰঙীন ৰঙীন জোতা। যেতিয়াৰ পৰা জোতা চেণ্ডেল আঠা লাগি, এতিয়া অলমষ্ট আমাৰ ভৰিত আঠা লগা নিচিনাই। কেতিয়া খোলো? বিচনাত উঠাৰ সময়ত। তাৰ বাহিৰে আপুনি মনত পেলাকচোন কোনখিনি সময়ত আপুনি চেণ্ডেলযোৰ খোলে? মাত্ৰ এটা নিয়ম বনাই লওক যে চেণ্ডেলটো পিন্ধিব লাগিব, নিপিন্ধিলে থৰি হ'ব। এটা নিয়ম বনাই লওক যে বেছি নহলেও দিনটোত মাত্ৰ আধা ঘণ্টা সময় এনেকুৱা ঠাইত ঘাঁহ থকা বা মাটিত আধা ঘণ্টা সময় খালী ভৰিৰে খোজ কাঢ়িব। মাত্ৰ আধা ঘণ্টা সময়। বুজি পালে? এই বস্তুটোৱে ঔষধৰ নিচিনা কাম কৰে। ধৰিত্ৰীয়ে, পৃথিৱীয়ে আপোনাৰ শৰীৰৰ পৰা নিগেটিভিটিবিলাক লৈ যায়। এজন এলোপেথিক ডক্টৰে এইবিলাক কথা ক'লে ভাল নুশুনি, কিন্তু যিটো সত্য বস্তু বুজি পাইছে? সেইকাৰণে চেণ্ডেলটো পিন্ধক, জোতা পিন্ধক, কোনো আপত্তি নাই। আপুনি দিনটোত কমচে কম আধা ঘণ্টা, পাৰিলে এঘণ্টা সময় আপুনি যাদু হৈ যাব। আপুনি চাব, জাষ্ট এই কথাখিনি আপুনি মোৰ কথাখিনি পাৰিলে গৈ লিখি ৰাখিব যে এই মানুহজনে কৈছে যে আধা ঘণ্টা সময় ইয়াতে খোজকাঢ়িব দিছে। কি ডাঙৰ কথা! আৰু ফিল্ডত আহিব নালাগে। আপোনাৰ ঘৰৰ সন্মুখত যদি বাৰাণ্ডা আছে, বাৰাণ্ডাতে আপুনি খালী ভৰি, বাৰাণ্ডা মানে মাটি হ'ব লাগিব আৰু, পকাত খোজকাঢ়িলে নহ'ব। মই ইয়াত খোজকাঢ়িলে নহ'ব, পকাত নহ'ব, মাটিত